Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি daily MCQ session part 3 আনিবলৈ গৈ আছো ইয়াতে আমি mainly cement questions বিলাক কৰিম because মই cement almost গোটেইকিটা portion almost পঢ়াই দিছো আপোনালোকক মই আপলোড কৰিছো তাতে মেইন খিনি পাই যাব খুব বেছি কিবা যদি এক্সট্ৰা থাকি যায় মই আপোনালোকক বেলেগকে আকৌ ভিডিও দি দিম আৰু মেইনলি আমাৰ যিমানখিনি হৈ গৈছে সিমেন্ট তো মই আকৌ ইয়াতে আপোনালোকৰ আগত সিমেন্টৰ কোৱেশ্চনছ কিছুমান ইম্পৰ্টেন্ট ফৰ এপিএসসি এইজ কাৰণে আনি আছো আজি তো বলক স্টাৰ্ট কৰো তো ফাৰ্স্ট কোৱেশ্চনটো হ'ল the volume of one bag of cement এটো কিমান হ'ব volume of one bag of cement এটো আমি ডাইৰেক্ট মনত ৰাখিব লাগিব এটো ডাইৰেক্ট 0.034 মিটাৰ কিউব হয় আনসাৰটো তো এতিয়া আপোনাৰ এইবিলাক কেনেকৈ আহিলে কি আহিলে এটো আপোনাৰ এস্টিমেশনত ইউজুয়ালি বস্তুখিনি ডিটেইলছত কৰা যায় বাট এতিয়া কাৰণে মনত ৰাখক আনসাৰটো 0.0347 কিউবিক মিটাৰ ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহো বলক সেকেন্ড কোৱেশ্চনটো কৈছে যে পোৰ্টল্যান্ড সিমেন্ট অফ 43 গ্ৰেডছ 28 ডেজ মিন কম্প্ৰেছিভ ষ্ট্ৰেংথ কিমান হয় এটো আনসাৰটো আপোনাৰ হ'ব 43 মেগাপাস্কেল তো আনসার অপশন এ হয় তো নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 3 লে আহক the cement become useless if it absorb moisture content exceed এটো কিমান হ'ব 0.05 হ'ব আনসাৰটো এইবিলাক কিছুমান অলপ মনত ৰাখিলে হ'ল ডাইৰেক্ট then fourth question লে আহক which of the following is not a grade of cement according to classification of ordinary Portland cement by Bureau of Indian Standard এটো কোনটো গ্ৰেড নহয় কৈছে 33 43 53 আমি তো জানো এইটা তো ওপিসি সিমেন্টৰ গ্ৰেড হয় বাট 63 টো নহয় আনসাৰটো 63 আপোনালোকে মোৰ ভিডিওটো যেতিয়া চাব আপোনালোকে অলপমান 1.5 বা 2 স্পিডত দি চাব পাৰে যেহেতু কুইক ৰিভিজন হয় তো এটা আহক question number 5 লে the density of cement is taken to be কিমান এটো আমি density of cement তো জানো যে আনসাৰটো আপোনাৰ অপশন সি হ'ব 11440 kg per meter cube হয় ঠিক আছে আনসাৰটো সি next question to 6 question to solve to hydrate 500 kg of cement fully the water needed কিমান লাগিব ইয়াতে কৈছে 500 kg যদি cement লওঁ fully hydrate হ'বলে আমাক লাগিব এটো 115 kg লাগিব এটো মনত ৰাখিব সব এইবিলাক থিওৰি কোৱেশ্চনছ হয় মানে next question number 7 the approximate ratio of strength of cement concrete at 3 months to 28 days এতিয়া তো পটককে আপুনি ধ্যান দিব ভুল হৈ যাব পাৰে 3 months কৈছে 3 days নহয় এতিয়া হল আমি নরমালি জানো 3 days or strength কিমান মই আপোনালোকক মোৰ 3 নম্বৰ সিমেন্টৰ ভিডিওটোতে বুজাইছো আমি half strength 50% strength মানে আমি 28 days or পায়ে যাও 3 days ত 7 days ত আমি 2/3 পায়ে যাও almost 67% strength আৰু আমাৰ 28 days ত আমি almost 99% পাই যাও এতিয়া কৈছে 3 months ঠিক আছে এটো এটা আমি ৰেশিও মনত ৰাখিব লাগিব ইমান আমি এখন টেবুল আছে মই আপোনাক আনি দিম আনসাৰটো ইয়াৰ 1.1 হয় almost 1 actually 1.15 বা almost 1.2 বুলি আমি ধৰিব পাৰো মই টেবুল আনিছো এটো সব আনসাৰটো এটো হয় বাট টেবুলখন এখন সব ইয়াতে আপোনাৰ এটো লিখা আছে 3 months to 1.2 times of strength of 28 days এটো মনত ৰাখিব then question number 8 লে আহক question number 8 8 to কৈছে মই পেন টো আখাই গল বাৰু এক সেকেন্ড হলো প্লিজ ঠিক আছে question number 8 to কৈছে যে weight of one bag of cement কিমান এটো আমি জানো এটা 50 kg for constant value then question number 9 লে আহক pick the incorrect statement applicable to field test of good cement incorrect statement সুধিছে হা আমি চাম when one thrust one hand into a bag of a cement one should feel warm এটো কৈছে warm feel কৰিম কৈছে the color of the cement is bluish এটো তো bluish নাছিলে greenish gray হে আছিলে এটো নহব যেন লাগিছে the handful of cement thrown in a bucket of water should sink immediately এটো নহয় তে incorrect সুধিছে এটো নহয় লাগিছে sink immediately নহয় warm তো নহয় এটো তুমি cool feel কৰিব লাগিব তো all of the above হ'ব answer to
Next question ole ahok. For the construction of a thin structures, the type of cement to be avoided. Ki type of cement to ami avoid korim koise for a thin RCC structure karone. Ami to some ordinary Portland cement ne, rapid hardening cement ne, low heat cement ne, blast furnace slag. Eto hobo apunar answer to rapid hardening cement. Joldi joto hard hoy jay. Hetu nalage amak. ঠিক আছে then question number 11 gypsum is used as an admixture in cement grouts for accelerating the setting cement na retarding the cement setting cement na increasing the plasticity na reducing the grouts increase eto hobo apunar retarding ami gypsum to paisile setting type to reduce kore ঠিক আছে then question number 12 hole ahok the specific surface area in square centimeter per gram of a good Portland cement should not be less than ami eto paisilo 2250 centimeter square per gram. Then apunar ahibo question number 13 is as a cheap alternative the fineness of cement is tested by using kuntu asile ami paisilo no 90 micron sieve hoy at least 90% should be pass boli asile no B to hobo lage to answer B thike ase. Then question number 14 amount of water used in performing setting time test eto moi pohaisu aji class to apnalokok to eto option to hobo 0.85%. Yes. And question number 15 ole ahok for a 1 cubic meter of concrete yete koise 1 cubic meter of concrete boli koise ta mane volume of concrete 1 meter cube koise mix of proportion to 1:2:4 ta mane cement and aggregate proportion to koise denahole cement bag amak kiman lagibo hudise thik ase eto korar eta process ase eto actually ami estimation jitu part hoy estimation ot ami pohibole pao ঠিক আছে কিন্তু হলো মই আপোনালোকলে এক্সপ্লেনেশন তো আনিছো যি সকলে পঢ়ি থৈছে অলৰেডি তো তেতকে বুজি পাব তথাপি মই এক্সপ্লেনেশন তো ডাইৰেক্ট লৈ আহিছো আনসাৰ তো আপোনাৰ এটো আহিছে মই তথাপি নেক্সট পেজত দেখাইছো সো ইয়াতে ভলিউম দিয়া আছে মই কৈছিলো ভলিউম অফ দা কংক্ৰিট এন্ড মিক্স প্ৰপৰশন 1:2:4 দেন কৈছে ফৰ সিমেন্ট ক্যালকুলেশন ড্ৰাই ফ্যাক্টৰ অফ কংক্ৰিট ওয়ার্ক টু আমি 1.5 to 1.6 লব পাৰো তো ইয়াতে 1.5 ফৰ এজিউম কৰিছে ঠিক আছে দেন ওয়েট ভলিউম অফ দা সিমেন্ট আমি কেনেকে লও 1/1 + 2 + 4 কৈছে কাৰণ আমি সিমেন্টৰ হে উলিয়াম মানে 1:2:4 কৈছে ন 1 সিমেন্ট 2 sand আৰু 4 aggregate হব ন যেহেতু আমি সিমেন্ট লাগে তো 1:1 + 2 + 4 কৰিছে ঠিক আছে তো 1/7 পালে তো ভ্যালু টু 0.14286 পাইছে ঠিক আছে দেন ড্ৰাই ভলিউম অফ সিমেন্ট যদি লাগে তেনেহলে আমি এজিউম কৰিছিলো ন আমি ড্ৰাই ফ্যাক্টৰ টু 1.45 ইনটু ওয়েট ভলিউম তো পালো ওপৰটো ভ্যালু তো পুট কৰি দিও ইয়াতে তো আনসাৰ টু 0.0220 মিটাৰ কিউব পাম দেন dry volume of to পাই গলো then আমি কি কৰিম as we know that অথনি মই এটা কোৱেশ্চন কৰিছিলো যে volume of 1 bag of cement কিমান আছিল 0.0347 মিটাৰ কিউব ঠিক আছে হেতু আমি জানো অলৰেডি এতিয়া কি আছে নাম্বাৰ অফ cement bags যদি উলিয়াও তো এটো কি হ'ব এটো n বুলি ধৰিছে is equal to dry volume of cement 0.220 divided by volume of 1 bag of cement 0.0347 answer to পাইছো 6.340 to almost 6.3 হে কাৰণে answer to আপোনাৰ answer কি আপোনাৰ এক সেকেন্ড এখানে আমি answer to 6.3 পাইছো ঠিক আছে নেক্সট কোৱেশ্চন লে হক water required per bag of cement কিমান হ'ব per bag of cement 14 kg লাগে per bag of cement 50 kg আছিল সিমেন্টৰ তো তাতে মানে 14 kg water লাগে হেতু বুজাইছে ওকে আনসার বি then for marine works best suited cement কি হ'ব best suited cement to blast furnace like হ'ব লাগে ঠিক আছে then question number 18 লে হক which of the following is fused together to prepare high alumina content পাবলে কোন দুটা ফিক্স কৰিম আমি bauxite and limestone gypsum ne etu limestone gypsum ne clay then limestone bauxite gypsum clay chalk etu answer to bauxite and limestone hobo ঠিক আছে then question number 19 the diameter of the cylinder in lee chatterley apparatus etu পঢ়াইছিলো diameter cylinder কিমান আছিল 30 mm আছিল আপোনালোকে এইবিলাক ডাইৰেক্ট question সুধিছে then before plastering the surface has to be key eto before plastering agot ki hoy surface to rough hobo korar pisot he plastering korar pisot he smooth hoy eto rough hobo to azile video to imane thank you
তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে আপোনালোকৰ নিজৰ ফ্ৰেণ্ডছৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ ইয়াতে মই ইম্পৰ্টেণ্ট কুৱেশ্যনছ কৰাই আছোঁ ফ্ৰম SSC JEE দেন AE JEE APSC AE JEE পৰাও কৰাই আছোঁ আৰু আপোনালোকে এইখিনি যদি প্ৰেক্টিছ ৰিভাইজ কৰি থাকে আপোনালোকৰ কাৰণে বহুত ইজি হ'ব বস্তুবিলাক তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল পাইছে চাই দেন লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ